মুহূৰ্তত উপস্থিত আছো মৰিগাঁও জিলাৰ মায়েঙৰ এটা বানে বিধ্বস্ত কৰা অঞ্চল আৰু এই অঞ্চলটো হ'ল বুঢ়াবুঢ়ী গাঁও পঞ্চায়তৰ খলাভূঞা এলেকা। আমি প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিম যে বানে কিদৰে সংহাৰী ৰূপ ধাৰণ কৰিছে মায়েং অঞ্চলতো। মৰিগাঁও জিলাৰ ভুৰাগাঁও, লাহৰীঘাট আৰু মায়েং ৰাজহচক্ৰৰ যি 193খন ৰাজহ গাঁও বানত এইবাৰ জলমগ্ন হৈছিল, তাৰে এটা অঞ্চল হ'ল এই খলাভূঞা অঞ্চল। আমি এই ঘৰ এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এয়া মুধচেৰে পানী বাগৰি আছে, এয়া ঘৰৰ মুধচত পানী লাগি আছে। এই ঘৰটো আমি দেখুৱাইছোঁ প্ৰথমতে, আৰু এই পৰিয়ালটো কিন্তু ইয়াত নাই বৰ্তমান। এওঁলোক এতিয়া যিটো গড়কাপ্তানি পথ গুৱাহাটীৰ পৰা বুঢ়াবুঢ়ীলৈ অহা, সেই পথটোলৈ তেওঁলোকে ৰাওনা হৈছে আৰু তাতে গৈ আশ্ৰয় লৈ আছে। এয়া এটা আমি ঘৰ দেখুৱাইছোঁ, তেওঁলোকৰ ঘৰত মানুহ নাই বৰ্তমান। এই ঘৰটোত এতিয়া পানী এনে এটা অৱস্থা হৈছেগৈ। জিলাখনৰ ভুৰাগাঁও ৰাজহচক্ৰৰ অধীনস্থ 56খন ৰাজহগাঁও বানৰ কবলত পৰিছে। লাহৰীঘাটৰ 23খন আৰু মায়েং ৰাজহচক্ৰৰ 113খন ৰাজহগাঁও এইবাৰৰ বানত বেয়াকৈ বিধ্বস্ত হৈছে আৰু প্ৰায় অৰ্ধলক্ষাধিক লোক এইবাৰ বানত আক্ৰান্ত হৈছে। ইপিনে পবিতৰা অভয়াৰণ্যৰ 80% এলেকা জলমগ্ন হৈ পৰাৰ ফলত ইয়াৰ বন্যপ্ৰাণীসমূহো নিৰাপদ ঠাই সন্ধানত ওখ ঠাইলৈ ঢাপলি মেলিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই অঞ্চলটো, এয়া খলাভূঞাৰ এটা বৃহৎ অঞ্চল। এনেদৰে এতিয়া বুৰ গৈছে বানত। পকৰীয়া মৌজাৰ যিটো অঞ্চল, সেই পকৰীয়া মৌজাৰ অঞ্চলটো বানে বুৰাই পেলাইছে। এটা সাংঘাতিক ধৰণৰ পৰিৱেশ। ইয়াৰ যিবোৰ উপপথ আছে, সেই উপপথসমূহ ইতিমধ্যে বানে বুৰাই পেলাইছে আৰু মূল পথকেইটাৰে মাত্ৰ যান বাহন চলাচল অব্যাহত আছে। ইতিমধ্যে যোৱা 3 দিন ধৰি এই অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। কেৰাচিন তেলৰ তীব্ৰ নাটনি হৈছে। মথাউৰি আৰু আশ্ৰয় শিবিৰত এতিয়া এক হাহাকাৰ পৰিৱেশ। আমি ইয়াত দেখুৱাই আছোঁ কিদৰে পোহনীয়া সেইবোৰ হাঁহ, চৰাই এনে টিলা এটাত এনেদৰে আশ্ৰয় লৈ আছে। আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ অঞ্চলটো একেবাৰে জলাকাৰ হৈ পৰিছে চাৰিওফালে। সেয়া আমি সন্মুখত আৰু এটা ঘৰ দেখুৱাবলৈ চেষ্টা কৰিম। যিফালে চাই সিফালে কেৱল পানী আৰু পানী। ইয়াত জলাকাৰ হৈ পৰিছে এয়া বুঢ়াবুঢ়ী আৰু কুৰাণীবৰী অঞ্চলৰ মায়েং ৰাজহচক্ৰৰ অন্তৰ্গত পকৰীয়া মৌজাৰ, গাগলমাৰী, আচিগড়, লেপতি, বুৰগাঁও, পাভকাটি, লেপতি, সান্দখাইটি আদি কৰি বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে প্লাবিত হৈছে। মূৰবৰী, মূৰকাটা, তেতেলীগুৰি আদি অঞ্চলসমূহ ইতিমধ্যে বানে বুৰাই পেলাইছে আৰু এই অঞ্চলটো হ'ল বুঢ়াবুঢ়ী অঞ্চলৰ বুঢ়াবুঢ়ী পঞ্চায়তৰ খলাভূঞা এলেকা। আমি দেখুৱাইছোঁ যিফালে চাই সেইফালে কেৱল পানী আৰু পানী। এয়া দেখুৱাইছোঁ সমগ্ৰ অঞ্চলটো ইতিমধ্যে বুৰাই পেলাইছে। এয়া ঘৰ দুৱাৰসমূহ ইতিমধ্যে বানে বুৰাই পেলাইছে আৰু এই পৰ্যন্ত এই অঞ্চলৰ ৰাইজে কিন্তু কোনো ধৰণৰ বান সাহায্য লাভ কৰা নাই। আমি ইয়াত দেখুৱাইছোঁ এইটো এটা ঘৰ। এই ঘৰটোতো এটা পৰিয়াল আছিলে আৰু এই পৰিয়ালটো বৰ্তমান ইয়াত নাই। ইয়াৰ পৰা স্থানান্তৰ হৈছে তেওঁলোকে। যিটো মেইন ৰোড আছিলে, সেই মেইন ৰোডলৈ তেওঁলোকে গুচি গৈছে। কোনোবাই দলঙৰ ওপৰত আশ্ৰয় লৈ আছে। দেখুৱাইছোঁ ঘৰৰ মুধচত পানী লাগিছে। এনেদৰে এতিয়া এই সমগ্ৰ অঞ্চলটো এক প্ৰকাৰ বানে জুৰুলা কৰি পেলাইছে। ব্ৰহ্মপুত্ৰ, কলং, কপিলী আৰু কিলিং নৈ বাঢ়নি পানী উফন্দি উঠাৰ লগে লগে সমগ্ৰ মৰিগাঁও জিলাখনৰ 193খন ৰাজহগাঁও এইবাৰৰ বানত বেয়াকৈ বিধ্বস্ত হৈছে। অৰ্ধলক্ষাধিক লোক ইতিমধ্যে বানত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ইতিমধ্যে মায়েঙৰ সতিভেটি গাঁৱত কালি এটা 19 বছৰীয়া যুৱকৰ মৃত্যু হৈছে। বানত ডুবি সলিল সমাধি ঘটিছে আৰু ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ ঘটনা ঘটি থকাৰ খবৰ আহিছে। আমি দেখুৱাই আছোঁ সমগ্ৰ অঞ্চলটো। এয়া চাওক, এয়া মায়েঙৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক নজৰুলৰ জৰিয়তে। আৰু মায়েঙতো এনেদৰে ঘৰসমূহ প্ৰায় পানীৰ তলত আছে। ঘৰৰ মুধচ পৰ্যন্ত পানী উঠিছে। চাৰিওদিশে কেৱল পানী আৰু পানী। গতিকে এনেদৰে এতিয়া বানৰ যি কালৰূপ সেয়া আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা।